সকলে আছে আজিকালি টিভি চেনেল হোক বা ফেচবুক হোক বা ছ'চিয়েল মিডিয়া ইউটিউব হোক য'তেও কোনো খুলিলে মানে এটা নিউজ একদম পুৰা হুলস্থুল হৈ আছে যেটো হ'লগে গৌৰৱ গগৈ আৰু তপন গগৈ গৌৰৱ গগৈ চবে গম পায় লাষ্ট MP আছিলে আৰু দুজনে MP আছিলে তপন গগৈ হোক আৰু গৌৰৱ গগৈ দুজনে আমাৰ লাষ্ট টাৰ্মৰ MP আছিলে বাট তপন গগৈৰ নাম কিমান কেইজনে জানে মই মোৰ ডাউট আছে বাট গৌৰৱ গগৈৰ নাম নাজানা মানুহ বহুত বৰ বেছি কম বিচাৰি পোৱা যাব কাৰণটো কোনোবাই সেইটোও ক'ব পাৰে যে গৌৰৱ গগৈ তৰুণ গগৈৰ পুতেক সেইকাৰণে চবে গম পায় সেইটোও হ'ব পাৰে গম নাপাওঁ বাট মই এজ এ MP হিচাপতে লাষ্ট পাৰ্লামেণ্টত ন' কনফিডেন্স মোশ্যনৰ পাছৰ পৰাই একদম পুৰা ভাৰতে চুকে কোণে চবে কিন্তু গৌৰৱ গগৈকে চিনি পায় তো এতিয়া ইলেকশ্যনটো যুদ্ধ হ'ব কংগ্ৰেছৰ পৰিস্থিতি কি অসমত চবে জানে সদায় এজন নহ'লে এজন মানে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰি আছে আৰু সেইটো পৰিস্থিতিত কংগ্ৰেছৰ হাল ধৰিব পৰা মানুহ এজনো নাই সেই কণ্ডিশ্যনত গৌৰৱ গগৈ এগেইনষ্টত গৌৰৱ গগৈ খেলিব তপন গগৈৰ এগেইনষ্ট বাট তপন গগৈ আজি চবেই মানে কেম্পেইনত গ'লে এটাই কয় যে আমি নৰেন্দ্ৰ মোদীক ভোটটো আপুনি মোক দিয়া নাই নৰেন্দ্ৰ মোদীকে দিছে ঠিক আছে তো সেইটো পৰিস্থিতিতে চবে নৰেন্দ্ৰ মোদীকে চাই তপন গগৈক ভোট দিব আৰু গৌৰৱ গগৈক চাইহে ভোট দিব কাৰণ গৌৰৱ গগৈ লিডাৰ যদি ৰাহুল গান্ধী হয় তথাপিও ৰাহুল গান্ধীক চবে কিন্তু মই ব্যক্তিগতভাৱে ভাল নাপাওঁ ঠিক আছে তো তো চিধা কথা এইটোৱে যে যদি আমি নৰেন্দ্ৰ মোদীকে চাইয়ে ভোট দিব লগা হৈছিল তেতিয়া ভাৰতৰ কনষ্টিটুৱেঞ্চিত আৰু তেনেকুৱা ৰাষ্ট্ৰপতি যেনে বেলেগ কাণ্ট্ৰিত আছে যে যেন ৰাষ্ট্ৰপতি ইলেকশ্যন খেলিব আৰু গোটেই ভাৰতে ৰাষ্ট্ৰপতিকে ভোট দিব বা প্ৰধানমন্ত্ৰীকে ভোট দিব প্ৰধানমন্ত্ৰীক জিকাই দিব তেনেকুৱা নহয় ন এইটো কেণ্ডিডেট চাইয়ে ভোট দিওঁ আৰু যদি কেণ্ডিডেট চাই ভোট দিয়া যায় তেতিয়া মোৰ মতে গৌৰৱ গগৈ 200% তাতে একদম গ্যাৰাণ্টেড হেৰি কৰিব উইন হ'ব আৰু যুদ্ধটো কিন্তু একদম পুৰা হ'ব যেটো ক'লোঁ কাৰণ গৌৰৱ গগৈ ফাইট কৰিব অকলে তাৰ বেকআপ কোনেও নাই আৰু তপন গগৈৰ পিছত হেমন্ত আমাৰ CM হওক আমাৰ PM হওক সব তাৰ বাহিৰে অসমৰ মন্ত্ৰী যি গোটেই কেইজন তাতে লাগি থাকিব এতিয়া বস্তুটো ইণ্টাৰেষ্টিং হৈ যাব যে ফাইনেলি হাইটো কোনে মাৰে কাৰণ এইটো কিন্তু একদম পুৰা অকল অসমৰ ফোকাছ নহয় ভাৰতৰ ফোকাছ থাকিব গৌৰৱ গগৈৰ ওপৰতে তো সেইটোৱে এতিয়া যোৰহাটৰ শিক্ষিত ৰাইজে কাক কেনেকুৱা কি সিদ্ধান্ত লয় কাক দিল্লীলৈ পঠায় সেইটোৱে চাব লগা বস্তু হ'ব আশা কৰোঁ যোৰহাটৰ ৰাইজে যাকে সেই কৰিব ডেফিনেটলি তেনেকুৱা এজন লিডাৰ চুজ কৰিব যিজনে যোৰহাটৰ আৰু ওপৰলৈ যোৰহাটক আৰু ওপৰলৈ লৈ যাব পাৰিব ধন্যবাদ